এভৰিৱান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে যোৱা ভিডিঅ'ত আলোচনা কৰা এলজেব্ৰা কনচেপ্টখিনি ডিএলএড পেইড বিএড এন্ট্ৰেন্সৰ টপিকৰ ভিতৰত এতিয়া লাষ্ট বিগত বৰ্ষত অহা প্ৰশ্নবিলাক আমি আলোচনা কৰিম আৰু সম্ভাৱনা থকা প্ৰশ্নবিলাক লগতে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। এতিয়া প্ৰথম প্ৰশ্নটো 2017 চনত আহিছিলে। প্ৰথম প্ৰশ্নটো আমি ডিসকাস কৰিম এতিয়া। চাওক 2017 চনত অহা ডিএলএড পেইড এক্সামত প্ৰথম প্ৰশ্নটো হ'ল যদি এটা বহুপদ ৰাশিক -x² -x+1 এৰে হৰণ কৰিলে ভাগফল x+2 আৰু বাকি 3 হয় তেন্তে ৰাশিটো হ'ব আমি আগতে পাইছিলো ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগহে। এতিয়া আমাক ভাজ্য যেহেতু ওলাব দিছে ভাজক হল -x² -x+1 আৰু ভাগফলটো আমাৰ হল x+2 আৰু ভাগহে হল 3। এতিয়া আমি x+2 ৰে পূৰণ কৰি দিম x -x² -x+1 প্লাস 2 ৰে পূৰণ কৰি -x² -x+1 আকৌ লিখি আছো +1 +2 -x² -x+1 +3। এতিয়া x into x চাওক আগতে সাইনটো চাব লাগে। ইয়াতে মাইনাস আছে একো নাই মানে প্লাস আছে, বেলেগ বেলেগ সাইন পূৰণ হৈ গলে ব্ৰেকেট মানে পূৰণ গতি মাইনাস চিন হয়। x আৰু x ওপৰত পাৱাৰ আছে 2 ইয়াতে আছে 1 পূৰণ হলে 16 পূৰণ হলে পাৱাৰ যোগ হয় 3 বেলেগ বেলেগ চিন আছে মাইনাস x x পাৱাৰ এটা এটা দুটা হৈ যাব প্লাস x চাওক প্লাসে মাইনাসে ইয়াত হ'ব মাইনাস 2x² -2x +2 +3 2 গুণ 2। এতিয়া চাব -x³ এতিয়া ইয়াতে আছে এটা -x² ইয়াতে আছে দুটা -x³ আৰু -3x² হৈ যাব। এটা আছে প্লাসত x মাইনাসত দুটা ঋণ দুটা আছে এটা দি দিলে এটা ঋণ থাকিব 2 আৰু 3 কিমান হয় 5 গতিকে -x³ -3x² -x+5 অপচন হ'ব আমাৰ 2। 2 নম্বৰ প্ৰশ্নটো চাওক 2017 চনত আহিছিলে 4x - y +11 আৰু -y -11 ৰ যোগফলৰ পৰা এই দুটা আমাৰ যোগ কৰিব লাগিব। যোগ কৰি কিনে যোগফলৰ পৰা 3x - y -11 ক মাইনাস কৰিব লাগিব। এতিয়া আমি চাও 4x - y +11 plus -y -11 minus 3x - y minus আমাক কৈছে বিয়োগ কৰিবলৈ। বিয়োগফল কৰিলে ভাগফল হ'ব, বিয়োগ কৰিলে ভাগফলটো হ'ব আমাৰ যে বা বিয়োগফলটো হ'ব লাগিছিল বিয়োগফল এতিয়া 4x - y +11 plus minus minus -11 minus 3x minus plus y minus plus 11 এতিয়া এটো প্লাসত আছে মাইনাসত আছে ক্যান্সেল যাব প্লাসত আছে মাইনাসত আছে ক্যান্সেল যাব আমাৰ থাকিলে 4x ৰ পৰা 3x গলে x থাকিব y এটা মাইনাসত আছে আৰু 11 এটা প্লাসত আছে x - y +11 অপশন 1। পৰৱৰ্তী প্ৰশ্ন আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন চাব। 3 নম্বৰ প্ৰশ্ন 2017 চনতে আহিছিলে যদি 1.6 ইকুৱেল y by 1.6 হয় তেন্তে y ৰ মান হ'ব একেবাৰে সহজ প্ৰশ্ন হয়। কেনেকৈ কৰিব একদম সহজ প্ৰসেস হল যে আপোনালোকে চাওক এটো হৰণ হৈ আছে ইফালে আহিলে পূৰণ হ'ব একেবাৰে সহজ y 16 আৰু 16 পূৰণ কৰি দিও 6 6 গুণ 36 ৰ 6 হাতত থাকিল কিমান 3 6 গুণ 6 আৰু 3 9
এক 6 গুণ 6 1 গুণ 1 6 15 5 হাতত থাকিল 1 2 এটাৰ আগত দশমিক দুটাৰ আগত দশমিক দুটাৰ আগত দশমিক 2.56 অপশন 2 4 নম্বৰটো চাব তলৰ পূৰণ ফলটোৰ মান কি হ'ব তো আমি পূৰণ কৰি দিব লাগে আপুনি যিকোনো এটা ৰাহিৰে কৰিলি হ'ল যেটো মিল নাই গতিকে আমি এটা পদৰে আনটো কৰিম 4x + 5y * 6x - 4y আমি প্ৰথমটো ভাঙিব পাৰো নহলে সেকেন্ডটো আপুনি যদি প্ৰথমটো ভাঙি দিয়ে 4x 6x - 4y ইয়াতে প্লাস আছে প্লাস লিখিব লাগিব 5y 6x - 4y 4 6 গুণ 24 x * x x স্কয়ার 4 4 গুণ 16 মাইনাস প্লাস মাইনাস 16 x * y প্লাস 5 6 গুণ 30 xy প্লাস মাইনাস মাইনাস 4 5 গুণ 20 y স্কয়ার এতিয়া চাওক 24 x স্কয়ার আর নাই ইয়াতে 30 ৰ পৰা 16 xy গুছি গলে আমাৰ থাকিব 14 xy minus 20y square গতিকে আমাৰ সব 24x square minus 14x minus 20y square option 1 হল আমাৰ answer আমি 5 নম্বৰ প্ৰশ্ন আলোচনা কৰিম 2019 চনত আহিছিলে 4 নম্বৰ প্ৰশ্নটো 2019 চনত আহিছিলে আমি আলোচনা কৰা 4 নম্বৰ প্ৰশ্নটো 19 চনতে আহিছিলে 5 নম্বৰ প্ৰশ্নটো চাওক কি আছে যদি x সংখ্যাটোৰ 5 গুণৰ পৰা x সংখ্যাটোৰ 5 গুণৰ পৰা গুণ মানে পূৰণ 7 বিয়োগ কৰা হয় তেতিয়া x সংখ্যাটো 63 হয় x সংখ্যাটো 63 হয় আনসাৰটো কিমান হয় 63 হয় x সংখ্যাটো 63 হয় তলত দিয়া কোনটো সমীকৰণ প্ৰয়োগ কৰি x ৰ মান আমি ওলাম যে যদি x সংখ্যাটোৰ 5 গুণৰ পৰা 7 বিয়োগ কৰা হয় তেতিয়া x সংখ্যাটো 63 হৈ যায় গতি আমাৰ এনসাৰটো হ'ব চাওক 5x - 7 = 63 6 নম্বৰ চাব a/0 ৰ মান কিমান হ'ব a/0 ৰ মান চাওক আমি 9 10 ত ত্ৰিকোণমিতি পাও 1/infinite মানে 0 1/0 মানে infinite infinite মানে সংখ্যাবদ্ধ নহয় আপুনি 0 ৰে যদি কোনো সংখ্যা হৰণ কৰে সংখ্যাবদ্ধ নহয় গতিকে এটো হ'ব আমাৰ infinite এটো আলফা চিন হয় infinite বুলি কোৱা হয় আলফা যে সংখ্যাবদ্ধ নহয় মানটো 7 নম্বৰ প্ৰশ্নটো চাব 1/alpha ৰ মান কিমান আমি ইতিমধ্যে আলোচনা কৰিলো 1/alpha ৰ মান হ'ব আমাৰ 0 আৰু a + b + c whole cube equal a³ + b³ + c³ plus what a + b b + c c + a ইয়াতে কিমান হ'ব 3 যেটো কিউব আছে গতি অপচন হ'ব আমাৰ 4 পৰৱৰ্তী প্ৰশ্নটো চাব a + b + c whole square equal a² + b² + c² plus what whole ab + bc + ca গতিকে আমাৰ ইয়াতে হ'ব 2 যেটো স্কয়াৰ আছে স্কয়াৰ আছে স্কয়াৰ থকা কাৰণে ইয়াতে হ'ব 2 স্কয়াৰ আছে যেহেতু গতিকে আমাৰ কি হ'ব 2 হ'ব অপচন হ'ব 1 নেক্সট চাব আমি 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিম x + 1/x = √2 তেন্তে x² + 1/x² মান কিমান হ'ব সব x + 1/x ৰ মান কিমান √2 আমি a² ফৰ্মুলা পাইছিলো a² + b² a + b প্লাসৰ মান দি আছে এখানে আমি প্লাসত লিখিছো a² + b² a + b whole square minus 2ab পাইছিলো ফর্মুলা পাতি দিম a মানে x 1/x মানে b whole square minus 2
into x into 1 by x এটো ক্যান্সেল হ'ব x plus 1 by x ৰ মান হল √2 স্কয়ার মাইনাস 2 গুণ 2 স্কয়ার আর রুট ক্যান্সেল হলে আমার থাকিব 2 2 ৰ পৰা 2 গলে 0 অপশন হ'ব আমাৰ 1 পৰৱৰ্তী প্ৰশ্ন চাব 11 নম্বৰ প্ৰশ্ন যদি √3 minus 1 by √3 plus 1 equal a minus b √3 তেন্তে আমি আগৰ ক্লাছত পাইছিলো আগতে 7 6 8 9 10 পাইছিলো হৰ পৰিমেয় কৰা বুলি কয় যে এনেকুৱা যদি ভগ্নাংশ থাকে আপোনাৰ তেনেহলে এইবোৰক আগতে সলভ কৰিব লাগে আৰু সলভ কৰাৰ নিয়মটো হল যদি গোটা সংখ্যা হয় তলত সিম্পল √3 হয় তেনেহলে সেম সংখ্যাৰে ওপৰতলে পূৰণ আৰু যদি এনেকুৱা যোগ বিয়োগ থকা হয় তলৰটো চাব যদি প্লাসত আছে √3 plus 1 আছে both সাইডত আপুনি লব লাগিব মাইনাসত ওপৰত কি আছে এটো দৰকাৰ নাই ওপৰত √3 - 1 আছে অলৰেডি কিন্তু তলত √3 plus 1 থকাৰ কাৰণে আমি √3 - 1 লৈছো ইকুৱেল ইকুৱেল খন ইয়াতে দি আছো √3 plus 1 √3 minus 1 এই √3 minus 1 টো ইয়াতে √3 plus 1 থকাৰ কাৰণে আমি লৈছো এতিয়া ওপৰত হোল স্কয়াৰ হৈ যাব দুটা সেম পূৰণ হৈ আছে আৰু তলত চাওক a plus b a minus b a square minus b square মানে হৰটো পৰিমেয় কৰি আছো আমি যেটো অপৰিমেয় আছিল এতিয়া যদি আমি পৰিমেয় অপৰিমেয় কৰি দিও ভাঙি দিও a minus b whole square a square minus 2a b plus b square তলত চাওক স্কয়াৰ আৰু ৰুট গুছি গলে 3 থাকিব 1 ক স্কয়াৰ কৰিলে 1 এ হয় এতিয়া স্কয়াৰ ৰুট গুছি গলে 3 হ'ব আৰু 2 গুণ 2 √3 2√3 plus 1 তলত চাব 3 ৰ পৰা 1 গলে 2 থাকিব এতিয়া 1 আৰু 3 এ কিমান হ'ব 4 - 2√3 by 2 এতিয়া 2 যদি আমি কমন লও 4 পৰা 2 আহি গলে 2 থাকিব 2 আহি গলে √3 2 2 টো ক্যান্সেল হলে আমাৰ থাকিব 2 মাইনাস আকৌ লৈ আছো 2√3 2 ক্যান্সেল হলে আমাৰ থাকিব কিমান 2 মাইনাস √3 ইয়াক যদি মই এনেকে লিখো a minus b √3 লিখো 2 minus 1 into √3 1 into √3 √3 এ হ'ব গতিকে ইয়াত a এর ভ্যালু হ'ব 2 b এর ভ্যালু হ'ব 1 a minus b √3 গতিকে a এর ভ্যালু হ'ব 2 b এর ভ্যালু হ'ব 1 a এর ভ্যালু 2 b এর ভ্যালু 1 অপশন 1 12 নম্বৰ চাব a plus b 8 আৰু ab 12 তেন্তে a cube plus b cube ৰ ফৰ্মুলা আমি জানো উলাব লাগে a cube plus b cube আসলে আমাৰ a plus b whole a square minus ab plus b square সব এতিয়া a plus b ৰ মান হল 8 a square plus b square থাকি যাব আমাৰ ab ৰ মান হল কিমান 12 এতিয়া আমি যদি আকৌ ফৰ্মুলাত পাতি দিও a square plus b square ফৰ্মুলাটো আছিল a plus b whole square আমি ab ৰ মান যদি আগতে নাপাতো আমি ইয়াত ab হিচাপে ৰাখো তেতিয়া আমাৰ সহজ হ'ব -2ab -ab এতিয়া চাব 8 into থার্ড ব্র্যাকেট হয় এটো a plus b এর মান হল a plus b এর মান হল কিমান 8 8 স্কয়ার minus 3ab এতিয়া 8 into 8 square 64 minus 3 into 12 8 into
64 পৰা 36 গলে 3 বাৰ গুণ 36 6 14 পৰা 6 গলে কিমান থাকে 8 6 পৰা 5 থাকিলে 1 ধাৰ লৈছিলো 5 পৰা 3 গলে আমাৰ কিমান থাকে 2 8 6 8 গুণ 64 হাতত থাকিল কিমান 6 8 2 গুণ 16 আৰু 6 আমাৰ হ'ব 22 2 to 4 অপচন হ'ব আমাৰ 2 পৰৱৰ্তী প্ৰশ্নলৈ আমি আলোচনা কৰিম 13 নম্বৰ প্ৰশ্ন তলৰ কোনটো মনোনিমিয়াল আমি পাইছিলো কনসেপ্টখন ধুনিয়াকৈ আলোচনা কৰিছিলো আপোনালোকে ভিডিওটো ডেসক্ৰিপচনত লিংক থাকিব ধুনিয়াকৈ চাই লব ভিডিওখন ধুনিয়াকৈ আমি আলোচনা কৰিছো বস্তুখিনি তো তলৰ কোনটো মনোনিমিয়াল যদি পদ এটা থাকে পদ মানে খণ্ড চাওক ইয়াতে যিকেটা অপচন দিছে ইয়াতে পদ দুটা আছে মাইনাসত আছে প্লাস আছে পদ দুটা ইয়াতো আছে ইয়াতে চাওক আমি ধ্ৰুৱীয় ৰাশি বিলাকত পাৱাৰ কি হয় 0 হয় চলকৰ গতিকে ইয়াতে পদ এটাই আছে অপচন হ'ব আমাৰ 3 মনোনোমিয়াল মানে এপদ ৰাশি 14 নম্বৰ তলৰ কোনটো ৰৈখিক বহুপদ আপোনালোকে জানে যে যদি ঘাত চলকৰ 1 থাকে তাক কোৱা হয় ৰৈখিক ৰাশি এতিয়া বহুপদ মানে ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগিব 1 তো থাকিবই কিন্তু পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া এটো সৰ্বোচ্চ ঘাত কিমান আছে 5 আছে নহব মানে মাত্ৰা 1 থাকিব লাগিব মাত্ৰা মানে সৰ্বোচ্চ ঘাত 2 নহব এটো 1 আছে আমাৰ आंसर হ'ব 3 কাৰণ 4 নম্বৰটো চাব x/y আছে তলত থাকিলে এনেকে থাকিলে নহব কাৰণ পূৰ্ণ সংখ্যা হ'ব লাগিব বহুপদ বুলি কৈছে গতে অপচন আমাৰ ইয়াতে 3 পৰৱৰ্তী প্ৰশ্ন চাব তলৰ কোনটো বহুপদ নহয় আমি অলপ আগতে গম পালো যে বহুপদ হবলৈ হলে পূৰ্ণ সংখ্যা হ'ব লাগে ঘাতবোৰ পূৰ্ণ সংখ্যা আছে ইয়াতো পূৰ্ণ সংখ্যা 1 আছে পূৰ্ণ সংখ্যা ইয়াতো 1 আছে পূৰ্ণ সংখ্যা 1 পূৰ্ণ সংখ্যা ইয়াতো 1 আছে একো নাই মানে 1 থাকে ইয়াতো 1 আছে কিন্তু এইটো চাব x ৰ পাৱাৰ 1 কিন্তু y ৰ যেটো পাৱাৰ -1 গতিকে এইটো আমাৰ নহব आंसर হ'ব নহয় বুলি কৈছে গতিকে x/y - y অপচন হ'ব 4 a to the power 0 যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকিলে आंसर 1 হয় গতিকে অপচন হ'ব 2 আমাৰ পৰৱৰ্তী প্ৰশ্ন 17 নম্বৰ প্ৰশ্ন আৰু অন্তিম প্ৰশ্ন a³ + b³ = 5 আৰু a + b ৰ মান 1 হলে ab উলাইব লাগে আমি জানো a³ + b³ ফৰ্মুলাটো আমাৰ আছিল a + b a² - ab + b²। এতিয়া a + b b³ ৰ মান 5 a + b ৰ মান 1 a² + b² এক সাইড কৰি আছো ab এতিয়া 5 1 ৰ লগত সবখিনি পূৰণ কৰিলে এইখিনিয়ে হ'ব a² + b² ৰ ফৰ্মুলা যদি আমি পাতো a + b ² - 2ab যেটো প্লাসত মান দিয়া আছে আমি প্লাসত পাতিছো -ab আমাৰ ইয়াৰে 5 a + b ৰ মান হল 1 a² - 3ab এতিয়া 5 1 ক স্কয়াৰ কৰিলে 1 -3ab প্লাসত আছে ইফালে আহিলে -3ab 5 পৰা 1 গলে 4 পূৰণ হৈ আছে ইফালে আহিলে হৰণ -3 সক -3 ইফালে আহিলে যেতিয়া আমি নরমালি আনিম তেতিয়া প্লাস হৈ যাব -3 ইফালে আহিলে প্লাস কিন্তু পূৰণ হৈ আছে পূৰণ থকাটো ইফালে আহিলে হৰণ গোটেইখিনি আমি আনিছো তো এটা সাইড হিচাপে আনিছো গোটেইখিনি কি হ'ব হৰণ 4/-3ab গতে আমাৰ অপচন হল -3 বাই অপচন 3 নহয় আমাৰ অপচনটো হ'ব -4/3 অপচন 1 গতে এইখিনি আছিল আমাৰ অতি প্ৰয়োজনীয় এমসিকিউ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আমি পৰৱৰ্তী ভিডিওত আমাৰ ডাটা হেন্ডিংৰ টপিকখিনি আলোচনা কৰিম আপোনালোকে ভিডিওখনি চাই লব ধন্যবাদ